নমস্কাৰ। আজি ৰাতিপুৱাই 4টা বজাতে ঘৰৰ পৰা ওলালোঁ। মানে আজি বৰপেটাত দেখি ৰাওনা হ'লোঁ। মানে বৰপেটাত এটা কাম আছে, সামাৰচিবল 5 HP সামাৰচিবল মটৰ এটা বহাব লাগিব। তো আমি 4 বান্ধৱে ওলালোঁ, পংকজ, মই, পুতু, লগতে আমাৰ গোপীদাও আছে। তো এনেকুৱাকৈ গাড়ীত উঠি যাই ৰাতিপুৱা 4টাতে এতিয়া আমি পুৱাই বুলি খালী পেটত এনেকুৱাকৈ গাড়ীত উঠি যাই আছোঁ। যাই এতিয়া আমি বৰপেটা পাম। মানে আগতেও গৈছিলোঁ এদিন, কামটো নহ'ল। তো সেইটোৰ কাৰণে আজি আৰু পুৱাই আহিলোঁ। মানে আজি কামটো খতম কৰি যাম বুলি ওলালোঁ আৰু ঈশ্বৰৰ কৃপাত কি হয় চাওঁ। তো চাই থাকিব ভিডিঅ'টো। ফাইনেলি আজি 5 HP মটৰ বহাম ইয়াতে। মানে একদিন ফিৰি গৈছোঁ, কিছু বস্তু নাছিল তোৰ কাৰণে। তো আজি ভাবিলোঁ মটৰটো বহাই দিওঁ। তো গোটেই বস্তু আনিছোঁ, গোটেইখিনি বস্তু মানে আনি যোগাৰ কৰিছোঁ। এতিয়া দেখাই আছোঁ কেনেকুৱাকৈ মটৰটো বহাম। মানে বিৰাট ডাঙৰ মটৰ, এই ৰচাটোও লৈছোঁ, লগতে ৰপো দি দিম। ছেফটিটো অলপ বেছিকৈ ৰাখিম, মানে ৱেটটো বহুত বেছি। আমাৰ চলিহঁতে কামত লাগি আছে, এনেকুৱাকৈ ৰপটো গাঁঠি আছে। আমি তাতে মটৰটো বহাম, তো চাই থাকিব কেনেকুৱাকৈ বহাম। এইটো এটা 5 HP মটৰ, এইটো মানে আজি ইয়াতে বহাম। 6 ইঞ্চিৰ, এইটো 6 ইঞ্চিৰ আছে, মানে কেচিং পাইপটো। মটৰটো 6 ইঞ্চিৰ, সেইটো বহাম আজি। কেনেকুৱাকৈ বহাম চাই থাকিব, দেখাইছোঁ। আমি 3টা হৈছোঁ আজি, লাম্বু, পংকজ আৰু মই। লগতে এটা আছে আৰু আমাৰ লগত, মাল ডেঞ্জাৰ আছে। ফাইনেলি এতিয়া আমি মটৰটো মানে গোটেই কমপ্লিট কৰিলোঁ আৰু মানে ফিনিচিং দিম আৰু ইয়াতে ভিতৰে বৰিও সোমাই দিম। মানে কমপ্লিট ফিটিং কৰা হ'ল। এতিয়া পংকজে এসপ্তাহৰ পানী আজি এসপ্তাহ বেছি হ'ল। আমি কোনোবা দিনাই আহিছোঁ সেই পানীয়ে খাম আজি, উপায় নাই, মানে জাগাই এনেকুৱা। তো চাই থাকিব। ফাইনেলি 4 বান্ধৱে নামালোঁ না মটৰটো, কেনেকৈ নামালোঁ খালি দেখাব নোৱাৰিলোঁ। পূৰা ডাঙৰ মটৰ না। এতিয়া আমি কানেকশ্যন দিব লাগিব, এনেকৈ লৈ আহক। এতিয়া পেনেলটো মানে কেনেকুৱাকৈ কানেকশ্যন কৰে সেইটো চাওঁ। মানে এইটো 3 ফেজৰ পেনেল হয়, ইয়াতে নিউট্ৰেল নালাগে, ডাইৰেক্ট 3 ফেজ লাগিব। মটৰটো 3 ফেজৰ, সেইটো কাৰণে এইটো ইয়াতে লেখাই আছে টু মটৰ ফ্ৰম ছাপ্লাই। তো ছাপ্লাইত মটৰতো মটৰ মাৰি দিব, ছাপ্লাইত মাৰিব, কোনো নিউট্ৰেল নালাগে। নিউট্ৰেল অট'মেটিক নিউট্ৰেল লৈ ল'ব। মানে মটৰটোৱে 3 ফেজৰ। তো এনেকুৱাকৈ কানেকশ্যন কৰি পেনেলটো কানেকশ্যন কৰি এতিয়া আমি মটৰটো ষ্টাৰ্ট দিম। মানে কিমান স্পীডত পানীটো ওলাইছে সেইটো এবাৰ চাওঁ ভালদৰে। আমাৰ প্ৰথমতে কেবুলটো এৰাই লওঁ। কিন্তু 3 ফেজৰ কেবুল এৰি আছে না, কাৰাকাৰিয়ে কৰি আছে বা গৰুৰ লেঙুৰ চামাৰা এৰা দিছিলোঁ। সেইটো চাওক, এতিয়া ধুনীয়াকৈ 5 HP মটৰত স্পীড আহিছে, মানে পানীটোৰ স্পীড আছে। আমি এতিয়া মটৰটো বহোৱা কমপ্লিট হ'ল। তো মই নেক্সট ভিডিঅ'টো দিছোঁৱে। তো আমি মটৰত কি কানেকশ্যন কৰিম সেইটো চাই ল'ব। ধন্যবাদ।